এইবেলি সদৌদৰং কোচ ৰাজবংশী যুৱ ছাত্ৰৰ লগতে সদৌদৰং কোচ ৰাজবংশী মহিলা সন্মিলনীৰ ৭৩, ২২ আৰু ১৮ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন কোণেই তিনিওটি সন্মিলনে মিলি দলংঘাট নৰনাৰায়ণ চিলাৰায় ক্ষেত্ৰত দুদিনীয়াকৈ আয়োজন কৰে। তদুপলক্ষে ৰাতিপুৱাৰে পৰা বন্তি প্ৰজ্বলন, ক্ষেত্ৰ উন্মোচন, মূলতোৰণ উন্মোচন, বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি উন্মোচন, স্মৃতি তৰ্পণ, প্ৰতিনিধি শিবিৰ দ্বাৰ উন্মোচন, কাৰ্যনিৰ্বাহক সভা, দৰংজ্যোতি উন্মোচনৰ লগতে স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান ৰূপায়িত কৰে। আজিৰ আমন্ত্ৰিত অতিথি হিচাপে চিপাঝাৰ সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ লগতে মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াদেৱ উপস্থিত থাকে। বালিপুতৰ পৰা ধৰ্মকান্ত নাথৰ ৰিপৰ্ট ইছা 24x7। কাকতে বহুৱাই মইনা মিঠা মিঠা চেলে সুমাজাচিলে ৰাতিটো পৰলে মইনা কেঁচা কেঁচা মদনটো মাজাচিলে কাকতে
সদৌ দৰং জিলা কোচ ৰাজবংশী সন্মিলনী ৭৩তম অধিৱেশনখনি আজি অৰ্থাৎ ৯ আৰু ১০ মাৰ্চত অনুষ্ঠিত কৰা হৈছে। এই অনুষ্ঠানখনিৰ আজি প্ৰথম দিন। আজি প্ৰথম দিনত আমাৰ জিলাৰ বিষয় বাছনি তথা কাৰ্যনিৰ্বাহক সভা সুকলমে হৈ যায় আৰু আজি প্ৰায় ৫,০০০তকৈ অধিক মানুহৰ সমাগম হয় আৰু সকলোৱে আমাৰ এই অধিৱেশনত নিৰামিষ খাদ্য গ্ৰহণ কৰে আৰু অহাকালিও ঠিক একেদৰেই আমাৰ মুকলি সভা আহ্বান কৰা হৈছে। এই মুকলি সভাত আমি অতি কমেও ৮,০০০ পৰা ১০,০০০ মানুহ হ'ব বুলি আশা কৰিছোঁ আৰু সকলোৰে কাৰণে আমি খোৱা লোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু সন্ধিয়ালৈ আমাৰ এই অধিৱেশনতেই আমাৰ যশস্বী শিল্পী শ্ৰী মহেন্দ্ৰ হাজৰিকাক আমন্ত্ৰণ জনা হৈছে। তেখেতৰ গানে গীত পৰিৱেশন কৰাৰ বাবে আমাৰ ইয়াত হয়তো ১০,০০০তকৈও অধিক জনসংখ্যা লোক সমবেত হ'ব বুলি আশা কৰিছোঁ আৰু এই অনুষ্ঠানখনি আমি সুকলমে পাৰ হোৱাৰ আশাৰে সকলো ৰাইজকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। হ'বনে?